নমস্কাৰ বন্ধু বান্ধৱসকল মই আজি প্ৰিপাৰেশ্যন সিন্স আৰু ফৰ লৈ আহিছোঁ আজি আমি ইয়াৰ ওপৰত আলোচনা কৰিম আৰু সিন্স আৰু ফৰ বহুত কনফিউজ প্ৰিপাৰেশ্যন হয় কেতিয়া বহে আমি জানো হয়তো পাহৰি যাবও পাৰোঁ আহক আমি ৰিভিজন হিচাপে প্ৰেক্টিছ কৰোঁ আৰু মই ইয়াৰ কনচেপ্ট কি সেইখিনি ক্লিয়াৰ কৰোঁ আহক সিন্সে আচলতে কি বুজায় অসমীয়াত সিন্সক আমি কি বুলি কওঁ সিন্স মানে হৈছে যিহেতু বা তেতিয়াৰ পৰা এতিয়ালৈকে মানে এটা নিৰ্দিষ্ট সময় থাকিব স্পেচিফিক টাইম থাকিব তেতিয়াৰ পৰা এতিয়ালৈকে কৰা বা থকা বুজাব দেই আদি বুজায় বা ডেফিনেট টাইম বুজাব এটা ফিক্সড টাইম স্পেচিফিক টাইম বুজাব বা কিবা এটা কাম আৰম্ভ হোৱাৰ পৰা বুজায় আৰু বৰ্তমানলৈকে বাস কৰা বা কৰি থকা বুজায় বা ভাৱ প্ৰকাশ কৰে তেতিয়া আমি সিন্স ইউজ কৰোঁ পইণ্ট ইন টাইম বা ষ্টাৰ্টিং টাইম আমি আহক কেইটামান এক্সাম্পল চাওঁ এক্সাম্পল চালে আমি ভালকৈ বুজি পাম প্ৰথমটো এক্সাম্পল হৈছে হি হেজ বিন ৰাইডিং সিন্স 2015 মানে কৈছে তেওঁ 2015ৰ পৰা ৰাইডিং কৰি থকা বুজাইছে ইয়াত মানে 2015ৰ পৰা এটা ফিক্স টাইম দেখাই দিছে হয়তো এতিয়ালৈকে কৰি থাকিবও পাৰে চ' ইয়াত সিন্স প্ৰিপাৰেশ্যন ইউজ হ'ল কাৰণ দেখাই দিছে এটা সময় দেখাই দিছে আৰু পইণ্ট অফ টাইম দিছে ষ্টাৰ্টিং টাইম 2015ৰ পৰা নেক্সট হওক হি হেজ বিন লাৰ্ণিং ইংলিছ সিন্স 2010 এইটো ছেইম এইটো মানে 2010ৰ পৰা দেখাই দিছে তেওঁ 2010ৰ পৰা ইংলিছ শিকি আছে 2010 এইটো ষ্টাৰ্টিং পইণ্ট অফ টাইম দেখাই দিছে 2010ৰ পৰা চ' আমি ইয়াত সিন্স ইউজ কৰিলোঁ নেক্সট হ'ল আই হেভ বিন লিভিং ইন দিল্লী সিন্স 2000 ছেইম তেওঁ 2000ৰ পৰা দিল্লীত বাস কৰি আছে মানে বৰ্তমানলৈকে এইটো ভাৱ প্ৰকাশ বুজাইছে চ' আমি ইয়াত সিন্স প্ৰিপ'জিশ্যন ইউজ কৰিলোঁ ইয়াত বুজাইছে যে 2000ৰ পৰা বৰ্তমানলৈকে দিল্লীত বাস কৰা বুজাইছে ইয়াত এটা ফিক্স টাইম দি দিছে ষ্টাৰ্টিং পইণ্ট স্পেচিফিক টাইম আছে ইয়াত চ' সিন্স ইউজ কৰিলোঁ ইউ হেভ বিন টকিং অন ফোন সিন্স মৰ্ণিং যে তুমি ৰাতিপুৱাৰ পৰা ফোনত কথা পাতি আছা ইয়াত টাইমটো দেখাই দিছে যে ৰাতিপুৱাৰ পৰা চ' আমি ইয়াত সিন্স ব্যৱহাৰ কৰিলোঁ আৰু চাওক ইট হেজ বিন ৰেইনিং সিন্স 9 o'clock যে ৰাতিপুৱা 9টাৰ বজাৰ পৰা বৰষুণ দি আছে চ' এটা মানে টাইম দেখাই দিছে যে ৰাতিপুৱা 9টাৰ বজাৰ পৰা এইটো দেখাই দিছে যে 9টাৰ বজাৰ পৰা বৰষুণ দি আছে চ' ইয়াত সিন্স হ'ল নেক্সট হওক আই হেভ বিন কলিং ইউ সিন্স 2 PM যে মই 2টা বজাৰ পৰা ফোন লগাই আছোঁ চ' ইয়াত সিন্স ইউজ হ'ল কাৰণ 2টাৰ বজাৰ পৰা দেখাই দিছে যে 2টাৰ বজাৰ পৰা মই ফোনত তুমি কথা পাতি আছা এইটো কৈছে আই হেভ বিন কলিং ইউ সিন্স 2 PM যে মই তোমাৰ লগত কথা পাতি আছোঁ ৰাতিপুৱা 2টাৰ বজাৰ পৰা এটা টাইমটো দেখাই দিছে চ' ইয়াত সিন্স হ'ল নেক্সট হওক ৰাহুল হেজ বিন চিক সিন্স মৰ্ণিং ৰাহুল মৰ্ণিংৰ পৰা চিকত আছে গা বেয়া চ' ইয়াত মৰ্ণিং দেখাই দিছে সোমবাৰৰ পৰা চ' ইয়াত সিন্স হ'ল আহক আমি ফৰৰ বিষয়ে অলপ জানো ফৰ কেতিয়া ইউজ হয় ফৰ বাবে সাধাৰণতে আমি অসমীয়াত কওঁ বাবে বা পিৰিয়ড অফ টাইম ডিউৰেশ্যন সময়ৰ ব্যৱহাৰৰ কথা বুজায় ফৰে সময়ৰ ব্যৱহাৰৰ কথা বুজায় কিবা এটা কাম কিমান দেৰিৰ পৰা কৰি থকা হৈছে সেইটো বুজায় পিৰিয়ড অফ টাইম যে আৱাৰ্ছ মান্থ উইক ইয়াৰ্ছ মিনিটছ এইবিলাক সকলোখিনি হ'ব পাৰে যেনেকৈ এক্সাম্পল এটা চাওঁ হি হেজ বিন লাৰ্ণিং ইংলিছ ফৰ 5 years তেওঁ 5 বছৰ ধৰি ইংলিছ শিকি আছে কিন্তু আমি নিৰ্দিষ্টকৈ দেখাই দিয়া নাই যে কেতিয়াৰ পৰা শিকি আছে আমি এইটো কৈছোঁ যে তেওঁ 5 বছৰ ধৰি শিকি আছে কেতিয়াৰ পৰা হয় আমি নাজানো চ' ইয়াত ফৰ প্ৰিপ'জিশ্যন ইউজ হ'ল নেক্সট হওক আই হেভ বিন লিভিং ইন দিল্লী ফৰ 5 years মই দিল্লীত 5 বছৰ ধৰি বাস কৰি আছোঁ কিন্তু কেতিয়াৰ পৰা আছোঁ সেইটো ঠিক নহয় কিন্তু 5 বছৰ ধৰি আছোঁ চ' ইয়াত ফৰ প্ৰিপ'জিশ্যন ইউজ হ'ল কাৰণ ইয়াত ফিক্স দেখাই দিয়ে আমি 5 বছৰ ধৰি আছোঁ কিন্তু কেতিয়াৰ পৰা আছোঁ আমি নাজানো চ' ইয়াত ফৰ প্ৰিপ'জিশ্যন ইউজ হ'ল প্ৰিয়া হেজ বিন টিচিং ফৰ ইয়াৰ্ছ নহ'বা ফৰ এ লং টাইম প্ৰিয়াই শিকাই আছে কেইবছৰমানৰ আগৰ পৰা বা বহুত দিনৰ পৰা ইয়াত প্ৰিয়া হেজ বিন টিচিং ইয়াত এটা দিবলৈ থাকিব ইংলিছ বা যিকোনো দিব পাৰে প্ৰিয়া হেজ বিন টিচিং ইংলিছ ফৰ ইয়াৰ্ছ বা অলপ বছৰৰ পৰা বা বহুত দিনৰ পৰা
কেতিয়াতো ফিক্স নহয় বোলে অলপ বছৰ কিছুমান মানে বছৰৰ পৰা নহ'লে বহুত দিনৰ পৰা তেওঁ ইংলিছ শিকাই আছে কেতিয়াতো দেখাই দিয়া নাই কেতিয়া ফৰ এ লং টাইম দিছে বহুত দীঘল বহুত দিনৰ পৰা কিন্তু কেতিয়া হয় এইটো কনফাৰ্ম নহয় নেক্সটটো চাওক ইট হেজ বিন প্লেয়িং ফৰ 2 hours সি 2 ঘণ্টা ধৰি খেলি আছে কেতিয়া 2 ঘণ্টা সেইটো ঠিকান নহয় কিন্তু অকল 2 hours কৈছে আৱাৰ্ছ আছে চ' ইয়াত ফৰ প্ৰিপ'জিশ্যন ইউজ হ'ল I have been calling for 3 hours মই 3 ঘণ্টা ধৰি ফোন লগাই আছোঁ বা কৰি আছোঁ 3 ঘণ্টা ধৰি কেতিয়াৰ পৰা হয় সেইটো নাজানো কিন্তু ইয়াত টাইমটো দেখাই দিছে অনলি 3 hours চ' ইয়াত ফৰ হ'ল নেক্সট চাওক I have been waiting for you for 5 minutes মই তোমাৰ বাবে 5 মিনিট ধৰি ৱেইট কৰি আছোঁ কিন্তু কেতিয়াৰ পৰা আছে এইটো ফিক্স নহয় অনলি 5 minutes দিছে 5 মিনিট ধৰি চ' ইয়াত ফৰ ইউজড হ'ল